আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ সুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণা পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা নূহ অৰ্থ নূহ নবী নূহ আলাইহিছ সালামৰ কথা কৈছে। ইয়াৰ 11 নম্বৰ এই সূৰাৰ 11 নম্বৰ আয়াতৰ পৰা মই পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি বহুত সওৱাব অৰ্জন কৰিব পাৰিব। তেওঁ তোমালোকৰ বাবে আকাশৰ পৰা প্ৰচুৰ পৰিমাণে বৰষাব। 12 নম্বৰ তোমালোকক ধন সম্পদ আৰু সন্তান সন্ততি দি সমৃদ্ধ কৰিব। তোমালোকৰ বাবে উদ্যান কৰিব, নদ নদী প্ৰবাহিত কৰি দিব। 13 নম্বৰ তোমালোকৰ হ'ল কি? তোমালোকে আল্লাহৰ মহানুভৱতা উপলব্ধি নকৰা কিয়? 14 নম্বৰ অথচ তেওঁই তোমালোকক পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে। 15 নম্বৰ তোমালোকে লক্ষ্য কৰা নাইনে যে আল্লাহে তৰপে তৰপে কেনেভাৱে 7খন আকাশ নিৰ্মাণ কৰিছে। 16 নম্বৰ আৰু তাত জোনটোক পোহৰ আৰু বেলিটোক প্ৰদীপ হিচাপে স্থাপন কৰিছে। 17 নম্বৰ আল্লাহে তোমালোকক মাটিৰ পৰা উদ্ভিদৰ দৰে বিস্ময়কৰভাৱে উদ্ভূত কৰিছে। 18 নম্বৰ পিছত তেওঁই তোমালোকক এই মাটিলৈ উভতাই নিব আৰু তাৰ পৰাই তোমালোকক পুনৰাই উলিয়াই আনিব। 19 নম্বৰ আল্লাহে তোমালোকৰ বাবে ভূপৃষ্ঠক বিছনাৰ দৰে পাৰি দিছে। 20 নম্বৰ যাতে তাত তোমালোকে আহল বহল পথেৰে চলাচল কৰিব পাৰা। সমাপ্ত।